ৰাজ্যিক কৰ্মচাৰীৰ বাবে ভাল খবৰ ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীলৈ এই সুখবৰ ৰাজ্যৰ কৰ্মচাৰীলৈ বিহুৰ উপহাৰ আগবঢ়াব চৰকাৰে ৰাজ্যিক কৰ্মচাৰীলৈ 2% মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নতুন ডিএ আৰু পৰৱৰ্তী দৰমহাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিব এই বকেয়া ধন পুনৰবাৰ জনাইছো এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই ভাল খবৰ ৰঙালী বিহুৰ পূৰ্বে এই ভাল খবৰ আগবঢ়াইছে আজিৰ কেবিনেটে আৰু এই কেবিনেটৰ এই সিদ্ধান্ত হৈছে ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীলৈ বিহুৰ উপহাৰ আগবঢ়াব চৰকাৰে ৰাজ্যিক কৰ্মচাৰীলৈ 2% মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব নতুন ডিএ পৰৱৰ্তী দৰমহাৰ কৰ্মচাৰী পেঞ্চনাৰে লাভ কৰিব এই বকেয়া আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম